সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ মিত্ৰজোঁটৰ সকলো সভাপতিৰ লগত কথা পাতি কেইবাখনো কমিটি কৰি দিছে। সেই কমিটিসমূহৰ কাম হ'ল যে প্ৰত্যেকখন জিলালৈ গৈ ষ্ট্ৰং ৰুমৰ এজেণ্টসকলক দেখা কৰিব আৰু ষ্ট্ৰং ৰুমৰ আৰু কাউণ্টিঙৰ বুজ ল'ব আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ লগত মত বিনিময় কৰিব। সেই সূত্ৰে আজি নগাঁৱলৈ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়াৰ নেতৃত্বত বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, প্ৰাক্তন বিধায়ক স্বপন কৰ, মৃণাল হাজৰিকা প্ৰমুখ্যে আমাৰ নেত্ৰী প্ৰদেশ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়া আদিৰ নেতৃত্বত আজি নগাঁৱত আহি পদাৰ্পণ কৰিলে। সেই সূত্ৰে আমি আজি আমাৰ প্ৰাৰ্থীসকলক লগত লৈ সকলো প্ৰাৰ্থী 7টা সমষ্টিৰ 7জনৰ প্ৰাৰ্থীক লগত লৈ লগতে ময়ো আমাৰ 3টা ঠাইত বিশেষকৈ দৰ্শন স্কুল, গভৰ্ণমেণ্ট গাৰ্লছ, গভৰ্ণমেণ্ট বইজ এই 3খন স্কুলত আমি সকলো নিয়ম মানি আমি যিসকল কেণ্ডিডেট নহয় সেই লোকসকল বাহিৰত থাকি যিসকল কেণ্ডিডেট আছে ভিতৰলৈ গৈ ষ্ট্ৰং ৰুমত থকা আমাৰ এজেণ্টসকলক বাহিৰলৈ মাতি আনি আমি বুজ লওঁ আৰু আমাৰ কেণ্ডিডেটসকলে দৰ্শন স্কুলত যেনেকৈ আমাৰ যি সমষ্টিৰ কাউণ্টিং হ'ব য'ৰ এজেণ্ট আছে তাত আমাৰ কেণ্ডিডেটসকল সোমাইছে। ঠিক একেদৰে গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলতো আমাৰ য'ৰ কেণ্ডিডেট হ'ব তাত সোমাইছে আমাৰ কেণ্ডিডেটসকল আৰু আমাৰ গভৰ্ণমেণ্ট বইজত যি সমষ্টিৰ কাউণ্টিং হ'ব তাৰ কেণ্ডিডেটহে আমাৰ সোমাইছে আৰু এজেণ্টসকলক বাহিৰত আনি আমি কথা পাতিছোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল যে কাউণ্টিঙৰ সময়ত যাতে সকলো নিৰপেক্ষ হৈ থাকে তাৰ এটা বুজ ল'বৰ কাৰণে আমাৰ আজি অল ইণ্ডিয়া কংগ্ৰেছ কমিটি গৌৰৱ গগৈ ডাঙৰীয়া আৰু মিত্ৰজোঁটৰ আমি খবৰ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা পশ্চিমবংগৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে এক্সিট পোল আৰম্ভ হয়। এক্সিট পোল আৰম্ভ হোৱাৰ লগে লগে আমি ইমান পোৱা মতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিম যে আমাৰ কিছু কথা শুনা চেনেল বা বিভিন্ন মিডিয়াৰ যোগেদি আকৌ বিজেপি চৰকাৰ এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি অফিচাৰসকলক মানসিকভাৱে এটা হেঁচা দিয়াৰ পৰিকল্পনা কৰা বুলি আমি শুনা পাইছোঁ। সকলোৱে জানে, বিজেপিয়ে ভালকৈ জানে, মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে যে এইবাৰ যিটো আণ্ডাৰ কাৰেণ্ট চলিছে তাৰ পৰিপ্ৰেক্ষিতত 2019 যেনেকৈ কংগ্ৰেছত আমি বুজি পোৱা নাছিলোঁ যে আমাৰ যাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো আমি বুজি বিভিন্ন ধৰণৰ আমি আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ নেতৃত্বত আমাৰ মিত্ৰজোঁট হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এটা চৰকাৰ এই কথাটো আমি কোৱা কথা নহয়। আমি যেতিয়া বিভিন্ন পঞ্চায়তৰ পৰা ভোট দি ওলাই আহিছোঁ কোনোদিন কংগ্ৰেছক ভোট নিদিয়া লোকসকলে জয় জুবিন দা কৈ যেনেকৈ ওলাই আহিছে সেই কথাটোবিলাকে আমাক আণ্ডাৰ কাৰেণ্ট বুজাইছে। কিন্তু আমি এই কথা অনুমান কৰা নাছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিমান বেয়া পায় বিজেপি। আজি আপোনালোকে দেখিছে যে তেওঁলোকে মূৰটো বালিত সোমাই তেওঁলোকে দেখা নাই ইজনে সিজনৰ কথা ডিচিপ্লিন দল বুলি কয়। যিদৰে বিজেপিয়ে আপোনাৰ যিবিলাক শব্দ সাধাৰণতে আমাৰ নকওঁ ৰাণ মাৰা আৰু কি সেইবিলাক এতিয়া তেওঁলোকৰ কৰিব গৈছে। এইটো কেতিয়া ঘটে? যেতিয়া হাৰাৰ সময়ত এই ঘটনা। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ কৰ্মীসকলক এই সময়খিনিত বিভিন্ন
আৰু শিক্ষকক কৰিলে বিভিন্ন ধৰণে আপোনাৰ তেওঁৰ পক্ষত আদালতসকলৰ সহায় ল'ব। কিন্তু আপোনালোকে জানে যে এই সময়খিনি আমি সকলোৱে নিৰপেক্ষভাৱে আমাৰ কাউণ্টিংটো হ'ব। আমি উমান পাইছোঁ কিছু কিছু ঠাইত যে এজেণ্টসকলৰ নহ'বও পাৰে, হ'বও পাৰে। পত্ৰ আমি অকণমান ইলেকশ্যন কমিশ্যনক কৈ থোৱা ভাল যে ভেণ্ডৰ হিচাপেও বোলে কিছুমান লোকক তেওঁলোকে ক'ৰবাত কাউণ্টিঙত সোমোৱা পৰিকল্পনা কৰা বুলি আমি গম পাইছোঁ। গতিকে তেওঁলোকে এতিয়া চাহটোতে বাঘটো দেখিছে। কোনো ক্ষেত্ৰতে আমি ৰাইজে দিয়া ভোটখিনি আমি গণি ল'বলৈ প্ৰস্তুত। কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। আৰু আপোনালোকে যদি পৰিপূৰক কিবা কথা সোধে সেইখিনি আমি ক'ম। 29 তাৰিখ আজি আপোনালোকে চাব, আমাৰ কথা হয়নে নহয়। ঠিক এক্সিট পোল আৰম্ভ হোৱাৰ লগে লগেই হিমন্ত বিশ্ব শৰ্মাই বয়স কিছুমান পক্ষ লৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব তেওঁ জিকিলে আচলতে যিটো বস্তু সত্য নহয়। দ্বিতীয়তে আপোনালোকে চাব, মই আজি কৈ থলোঁ কাউণ্টিঙৰ মাজতে কাউণ্টিং আৰম্ভ হওঁতে মোৰ পুৰণা অভিজ্ঞতা আছে নগাঁৱত যে 12মান বজাতে এনেকুৱা ধৰণৰ ক'ব অমুক হাৰিলে অমুক জিকিলে অমুক হাৰিলে অমুক জিকিলে এনেকুৱা এটা য'ত আমাৰ তিনিৰাল চাৰিৰাল মাত্ৰ আপোনাৰ গণনা হ'ব তাতে এনেকুৱা ধৰণৰ কথা কৰা কিছুমান উলিয়াব। গতিকে এই ক্ষেত্ৰত আমি অকল যথেষ্ট হৈ থাকিব লাগিব। আমাৰ মনোবল ভাঙিব নালাগিব। যাতে আমি আৰু একো লক্ষ্যলৈকে আমি থাকিব লাগিব আৰু অফিচাৰসকলে যাতে নিৰপেক্ষ হৈ থাকে মনোবল ভাঙিব নোৱাৰে সেই ক্ষেত্ৰতো আমি সকলো ক্ষেত্ৰত আমি সকলোকে সহায় কৰিব লাগিব। আমাৰ কথা এইখিনিয়ে। এতিয়া মীৰা বৰঠাকুৰে আমাৰ